नमस्कार फ्रेंड्स मोर यूट्यूब चैनल मादार्स वर्ल्ड आपनालोक सकलोके बहुत स्वागतम जनाइछु। আজি মই পোলাও ৰেচিপি লৈ আহিছো। মই কেনেকৈ বনাও তাকে দেখুৱাম। আপোনালোকে যদি ভিডিওটো চাই ভাল পায় প্লিজ লাইক আৰু কমেন্ট কৰিবা আৰু মোৰ চেনেলটো যদি নতুনকৈ আহিছে সাবস্ক্ৰাইব কৰি ল'ব। বলক দেৰি নকৰো আপোনালোকৰ লগত ৰেচিপিটো শেয়াৰ কৰো। পোলাওৰ কাৰণে মই আগতীয়াকৈ চাউল তিয়াই থৈছিলো। এয়া জহা চাউল হয়। মই 15 মিনিট মান তিয়াইছিলো। আপোনালোকে 10 মিনিট তিয়ালেও হ'ব, কোনো কথা নাই। আৰু মই একেবাৰে সিম্পল পোলাও বনাম। সো মই দেখুৱাই দিছো। মই অকমান এই কিসমিস লৈছো আৰু এয়া শুকান নাৰিকল, অকমান খেজুৰ, কিন্তু মোৰ ওচৰত কাজু নাছিলে। আপোনালোকৰ ওচৰত আছে যদি দি দিব। আৰু এটা গোটা পিয়াজ লৈছো। এই পিয়াজটো মই পেষ্ট কৰি দিম। লগতে অকমান পিয়াজ কুটি লৈছো এক্সট্ৰাকে। আৰু দুখিলা তেজপাত, 5টা ইলাইচি, দালচিনি অকমান, কেইটামান জালুক আৰু 5টা লং। এয়া মই ইয়াত পিয়াজটো পেষ্ট কৰি ললো। আৰু মোৰ চাউলখিনিটো তিয়া হৈছিলে আগতীয়াকে, সো মই টুকি লৈছো আৰু অকমান গাজৰ লৈ লৈছো আৰু লগতে অকমান ঘিউ লৈ লৈছো। ঘিউটো দিবই লাগিব। এয়া প্ৰথমতে মই ঘিউ অকমান ঢালি দিছো আৰু লগতে মই অলপ ৰিফাইনো দি দিম। আৰু প্ৰথমতে তেলখিনিতে কিসমিস অকমান ঢালি পেলাই ফ্ৰাই কৰি ল'ব অকমান সময়। আৰু তাৰ পিছত গৰম মছলা আৰু যিমান ড্ৰাই ফ্ৰুট আছিলে গুটেখিনি একেলগে ভাজি পেলাই অলপ লৰাই দিব। আৰু লগতে মই পিয়াজৰ পেষ্টটো ঢালি দিছো। এটো অকমান ৰঙচুৱা হোৱালৈকে ভাজিব। আৰু লাষ্টত একেবাৰে ঢালি দিছো এই পিয়াজখিনি, কুটা পিয়াজখিনি 2 মিনিট মান ভাজি লগালগ গাজৰটো দি দিলে হ'ব। গাজৰখিনি বেছি ভাজিব নালাগে, 2 মিনিট মান ভাজিলে হ'ব, কাৰণ সিটি মাৰতে গুটেখিনি সিজিয়ে যায় ধুনিয়াকে। আৰু পোলাও বনাওতে সদায় চেনি দিব লাগেই। চেনি অকমান বেছিকে দিব আৰু নিমখটো অকমান কমাই দিব। চেনি দিলেহে ধুনিয়া হয় খাবলৈ। আৰু ধুনিয়াকে মিক্স কৰি পেলাই তাৰ পিছত চাউলখিনি এড কৰি দিলে হ'ল। আৰু চাউলখিনি অকমান ভালদৰে লৰাই ল'ব। আৰু লগতে আপোনালোকক পানীৰ জুখটো কৈ দিও। পানীটো ধুনিয়া হলেহে পোলাওখিনি খাবলৈ ধুনিয়া হয়। যদি আপোনালোকে 2 গিলাস চাউল দিছে তেন্তে পানীও আপোনালোকক 2 গিলাসে দিব লাগিব। এতিয়া পানীখিনি দি পেলাই চাউলখিনি ভালদৰে মিলাই ল'ব। কাৰণ কৰবাত বেছিকে পানী থাকে, কৰবাত কমকে থাকে, ধুনিয়াকে মিলাই পেলাই এটা সিটি মাৰাৰ পিছত গেছটো অফ কৰি দিলে হ'ল। এতিয়া চাওক আমাৰ পোলাও বনি পেলাই ৰেডি। খুব ধুনিয়া, একেবাৰে ৰেষ্টুৰেন্টৰ নিচিনা পোলাও বনিছিলে। এবাৰ ট্ৰাই কৰি চাব, ধুনিয়া হৈছিলে। এয়া আজি আমাৰ খানা কেনেকুৱা হৈছে ক'ব।